মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। তো আমি যোৱাকালি তোমালোকৰ জীৱৰ মৌলিক একক নামৰ পাঠটো আৰম্ভ কৰিছিলো, হয়নে নহয়? আৰু সেই পাঠত আমি কি পঢ়িছিলো যে জীৱদেহ কোষেৰে গঠিত আৰু বিভিন্ন ধৰণৰ কামৰ বাবে আমাৰ দেহৰ যিবোৰ বেলেগ বেলেগ কাম হয়, সেই বেলেগ বেলেগ কামৰ বাবে কি হয় বেলেগ বেলেগ ধৰণৰ কোষ থাকে, যেনেকে স্নায়ু কোষ, ৰক্ত কোষ, অস্থি কোষ, এনেকে বেলেগ বেলেগ কোষ থাকে আৰু সেই বেলেগ বেলেগ কোষৰ কামো বেলেগ বেলেগ হয়। ইয়ালৈকে আমি যোৱাকালি পঢ়িছিলো। তাৰ পিছত আমি কি পঢ়িছিলো যে কোষৰ আকাৰ আকৃতি কেনেকুৱা। তো আমি কি পাইছিলো যে কোষৰ এখন কোষাবৰণ থাকে, তাৰ ভিতৰত কোষ প্ৰৰক থাকে আৰু কোষ কেন্দ্ৰ থাকে। আৰু কালি আমি কোষাবৰণৰ বিষয়ে ভালদৰে পঢ়িছিলো। আমি কোষাবৰণত কি পঢ়িছিলো যে কোষাবৰণখন অৰ্ধভেদ্য আবৰণ, সেমি পাৰ্মিয়েবল মেমব্ৰেন, অৰ্ধভেদ্য আবৰণ, যাৰ বাবে কি হয় কিছুমান গেছ আৰু কিছুমান জুলীয়া পদাৰ্থ সেই কোষাবৰণৰ মাজেৰে কোষৰ ভিতৰলৈ সোমাব পাৰে আৰু কোষৰ পৰা বাহিৰলৈ ওলাই যাব পাৰে। উদাহৰণস্বৰূপে অক্সিজেন গেছ এই কোষাবৰণৰ মাজেৰে কোষৰ ভিতৰলৈ সোমায় আৰু শক্তি উৎপন্ন কৰোঁতে যিটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, সেই কাৰ্বন ডাই অক্সাইড গেছটো কি হয় কোষৰ ভিতৰৰ পৰা সেই কোষাবৰণৰ মাজেৰে কোষৰ বাহিৰলৈ ওলাই আহে। তো সেইটো কি প্ৰক্ৰিয়াৰে হয়? গেছবোৰ সাধাৰণতে ব্যাপন প্ৰক্ৰিয়াৰে কোষাবৰণৰ মাজেৰে কোষৰ ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ যায়। তাৰ পিছত আহিলে আকৃতি পঢ়িছিলো আমি, হয়নে? আকৃতিত কি পাইছিলো যে গাঢ়তাৰ বেলেগ বেলেগ গাঢ়তা হোৱা কাৰণে কোষৰ ভিতৰত পানীৰ গাঢ়তা বেলেগ আৰু থকা ঠাইখিনিত যদি তাৰ পানীৰ গাঢ়তা বেলেগ বেলেগ হয়, তেতিয়াহ'লে কি হয় কোষৰ ভিতৰৰ পৰা পানী বাহিৰলৈ ওলাব পাৰে বা পানী ভিতৰলৈ সোমাব পাৰে। এই গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ কি কৰে পানী গতি কৰে কোষৰ সেই কোষাবৰণৰ মাজেৰে। তো সেইটোৰ ওপৰত কালি আমি আকৃতি পঢ়িছিলো। তাৰ পিছত আমি তিনিটা শব্দ পাইছিলো, অল্পহাৰী দ্ৰৱ, সমহাৰী দ্ৰৱ আৰু অভিহাৰী দ্ৰৱ। অভিহাৰী, অল্পহাৰী, সমহাৰী আৰু অতিহাৰী দ্ৰৱ। এইখিনি আমি পাইছিলো। অল্পহাৰী মানে য'ত কোষটোৰ চাৰিওফালৰ মাধ্যমত পানীৰ গাঢ়তা বেছি, সমহাৰী মানে পানীৰ মাধ্যমতা সমান আৰু অতিহাৰী মানে কোষটোৰ ভিতৰত পানীৰ গাঢ়তা বেছি। এইখিনিলৈকে যোৱাকালি পঢ়িছিলো। তাৰ পিছত আমি এতিয়া কি ক'ম, কোষাবৰণ নমনীয় গুণ বিশিষ্ট। তোমালোকে পেজ নম্বৰ 60 একেবাৰে তলৰ ফালে চোৱা। কোষাবৰণ নমনীয় গুণ বিশিষ্ট আৰু ই জৈৱ অণু যেনে লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। নমনীয় বুলি কিয় কৈছে? কাৰণ কি হয় তাৰ মাজেৰে কি হয় বিভিন্ন ধৰণৰ গেছ আৰু জুলীয়া পদাৰ্থ আদান প্ৰদান হ'ব পাৰে। সেইকাৰণে কি কওঁ আমি কোষাবৰণখনক নমনীয় জৈৱ পদাৰ্থ। কাৰণ কি জীৱিত হয়নে নাই? জীৱদেহতহে কোষাবৰণ থাকিব, জীৱদেহত কোষ থাকিব আৰু কোষত কোষাবৰণ থাকিব। সেইবাবে যদি তোমালোকক সোধে কোষাবৰণ কি হয়, তোমালোকে সংজ্ঞাত লিখিব পাৰা কোষাবৰণ নমনীয় গুণ বিশিষ্ট আৰু জৈৱ অণু যেনে লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। তাৰ পিছত আছে লাষ্ট পেৰেগ্ৰাফ, একদম পেজ নম্বৰ 60 লাষ্ট পেৰেগ্ৰাফটো চোৱা। কোষাবৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে বহিঃ পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। গিলিব পাৰে মানে লৈ লোৱা। খাদ্য চোৱা, আমি যিবোৰ খাদ্য খাওঁ সেইবোৰ ডাইৰেক্ট কোষলৈ নাযায়, পাচন হয়। আমাৰ যিটো পাচন তন্ত্ৰ আছে, সেই পাচন তন্ত্ৰত কি হয় আমি খোৱা খাদ্যটো পাচন হয়। পাচন হোৱাৰ পিছত সি একেবাৰে সৰু সৰু কোষলৈ সৰু অণুলৈ ভাঙি যায়, হয়নে নহয়? সেই অণুবোৰ তেজে কি কৰে ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ পৰা শুহি লয়। মেক্সিমাম ক্ষুদ্ৰান্তৰ পৰাই লয়, কিছু অংশ বৃহদান্তৰ পৰাও লয়। সেই অণুবোৰ শুহি লৈ সেই তেজটো যেতিয়া কোষৰ ওপৰেৰে এনেকে পাৰ হৈ যাব, তেতিয়া সেই কোষাবৰণখনে কি কৰিব তেজৰ পৰা খাদ্যৰ অণুটো ভিতৰলৈ লৈ ল'ব। সেইটোকে কি কয় কোষে ধৰা হয়। এইটো এটা কোষ, এখন কোষাবৰণ
এই কোষাৱৰণখনৰ মাজেদি ব্যাপন বা আকৃতি প্ৰক্ৰিয়াৰে কি হ'ব ভিতৰলৈ সোমাই আহিব গতিকে সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অন্তঃকোষীয় ভক্ষণ কাৰণ কি খাদ্যৰ অণু হয়নে নাই খাদ্যৰ অণু লোৱা মানে খোৱা বুলিয়ে ক'ব পাৰি আৰু এইটো ক'ত হৈছে কোষৰ ভিতৰত সেইকাৰণে ইয়াক কোৱা হয় অন্তঃকোষীয় ভক্ষণ বুজি পালা এইটো কোৱা হয় অন্তঃকোষীয় ভক্ষণ বুলি এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে তো এইটোতো আমাৰ সাধাৰণ খাদ্যৰ কথা কৈছো এমিবা কি হয় এককোষী জীৱ হয়নে নাই তোমালোকে ক্লাছ 8ত এমিবাই কেনেকৈ খাদ্য গ্ৰহণ কৰে পাচন কৰে আৰু বাহিৰলৈ উলিয়াই দিয়ে সেইখিনি পঢ়িছা তো ধৰা হয় এইটো এমিবা এই খাদ্য দেখিছে কি কৰিব এই খাদ্যটো দুয়োফালে এনেকৈ আঙুলি নিচিনা বঢ়াই দিয়ে তাৰ পিছত এটা টাইমত ইয়াৰ ভিতৰলে সোমাই দিয়ে তো এইটো কি হয় এটা কোষৰ ভিতৰতে খাদ্যটো হৈছে নে নাই খাদ্য গ্ৰহণ হৈছে সেইকাৰণে এইটো কোৱা হয় অন্তঃকোষীয় ভক্ষণ এইখিনি হৈ গ'ল তোমালোকৰ কোষাৱৰণৰ বিষয় এতিয়া আমি পঢ়িম কোষ বেৰ চোৱা কোষাৱৰণ উদ্ভিদ আৰু প্ৰাণী সকলো জীৱতে থাকে ঠিক আছে কোষাৱৰণ উদ্ভিদতো পাবা প্ৰাণীতো পাবা কিন্তু কোষাৱৰণৰ চাৰিওফালে ধৰা হ'ল এইটো এটা কোষ এইটো কোষ কেন্দ্ৰ এইটো কোষাৱৰণ এই কোষাৱৰণৰ চাৰিওফালে আৰু এখন থাকে সেইখনক কোৱা হয় কোষ বেৰ এইখন কিন্তু প্ৰাণীত নাথাকে উদ্ভিদত থাকে উদ্ভিদত সো আৰু এই কোষ বেৰটো কিহেৰে গঠিত সেলুলোজেৰে গঠিত সেলুলোজেৰে গঠিত কেৱল মাত্ৰ উদ্ভিদ কোষতহে পোৱা যায় উদ্ভিদ কোষতহে পোৱা যায় ঠিক আছে তো কোষবেৰ ক'ত থাকে কোষবেৰ সেলুলোজেৰে গঠিত আৰু কেৱল মাত্ৰ উদ্ভিদ কোষতহে থাকে সো উদ্ভিদ কোষত চোৱা আৰু এখন আৱৰণী কিয় থাকে তোমালোকে নিজৰ কমন সেন্স ব্যৱহাৰ কৰা চোৱা প্ৰাণীবোৰ কি হয় প্ৰাণীয়ে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কিন্তু উদ্ভিদে নোৱাৰে ধৰা হ'ল বিৰাট ডাঙৰ বৰষুণ আহিছে বিৰাট ধুমুহা আহিছে তেতিয়াহ'লে প্ৰাণীয়ে কি কৰিব এনেকুৱা ঠাইলৈ যাব য'ত সেই বতাহ বা সেই ধুমুহা বৰষুণ তাৰ গাত সিমান এফেক্ট নপৰে ডাইৰেক্ট আহি নপৰে কিন্তু গছডালটো কি হয় বেচেৰা ক'তো যাব নোৱাৰে গতিকে গছডালে য'তেই থাকে সেই বতাহ বৰষুণ ধুমুহা ৰ'দ সেই গোটেইবোৰ গছডালে সহ্য কৰিব লাগে নে নাই কিন্তু যদি গছডালত এই আটাইবোৰ তুমি ভাবা মানুহ এজন গোটেই ৰাতি বৰষুণ দিছে যদি তিতি থাকে কি হ'ব বিৰাট ধুমুহা বতাহ আহিছে মানুহজনৰ কি হ'ব অবভিয়াছলি মানুহজনৰ বহুত প্ৰব্লেম হ'ব আৰু আমাৰ কোষে কি কৰে আকৃতিৰে বাহিৰৰ পৰা পানী লৈ লয় যদি বাহিৰত পানী আছে বা যদি ভিতৰত কোষটোৰ ভিতৰত পানী বেছি আছে বাহিৰত কম আছে সি এৰি দিয়ে কিন্তু ভাবা বিৰাট শুকান বাহিৰত পানীয়ে নাই তেতিয়া কি হ'ব যদি আকৃতি প্ৰক্ৰিয়া হয় কোষাৱৰণৰ মাজেৰে পানী বাহিৰলৈ ওলাই গুচি যাব গছডালৰ গোটেই পানী নাইকিয়া হৈ গছডাল মৰি যাব নাইবা কি হৈছে ধৰি লোৱা বানপানী আহিছে বানপানী আহোঁতে কি হয় কিছুমান গছৰ আধা অংশটো পানীৰ তলতে থাকে বানপানী আহিলে ধাননি পথাৰত যদি কিছুদিন থাকে তেতিয়াতো ধানবোৰ পিছততো আকৌ গজালি মেলে কেনেকৈ বাচি থাকে কাৰণ যদি সেই গছবোৰত এক কোষ বেৰ নাথাকিলে হয় বাহিৰৰ পানী কোষৰ ভিতৰলৈ সোমাই পেলাই কি হ'লে কোষটো ফুলি পেলাই ফাটি গ'ল হয় তো গছডাল মৰি গ'ল হয় যেনেকৈ আমাৰ মানুহ ধৰা হ'ল কোনোবা এজন মানুহৰ পানীত পৰি মৃত্যু হৈছে আৰু মৃতদেহটো আমি 2-3 দিন পিছতহে পাইছোঁ তেতিয়া কি হয় মানুহটো ফুলি যায় নে নাই কিয় কাৰণ কোষে আকৃতি প্ৰক্ৰিয়াৰে সেই পানীৰ পৰা কোষৰ ভিতৰলৈ পানী লৈ কোষটো ফুলাই পেলায় সেই একে ঘটনা যাতে উদ্ভিদত নহয় সেইবাবে কি হয় উদ্ভিদত কোষ বেৰ থাকে যাতে প্ৰকৃতিৰ যিবোৰ অত্যাচাৰ সেইবোৰ উদ্ভিদে সহজে সহ্য কৰিব পাৰে গতিকে ধৰি লোৱা এইখনে কিবা কাৰণত পানী ল'লে
ই ফুলিলে কিন্তু কোষবেৰে কি কৰিব ইয়াক ফুলাৰ পৰা এনেকে চেপি নিজৰ চেপত ৰাখি থব আৰু এইটো চেলুলজেৰে গঠিত আৰু চেলুলজ ইমান মানে চেলুলজৰ যিটো অণু সেইটো বহুত ডাঙৰ অণু হয় আৰু ইয়াক অতি সহজে মানে কি আৰু এফেক্ট নকৰে প্ৰকৃতি তো এইটো হৈ গ'ল কোষবেৰৰ কথা তোমালোকে এতিয়া নিশ্চয় বুজিছা যে উদ্ভিদ দেহত কোষবেৰ কিয় থাকে আৰু প্ৰাণী দেহত কিয় নাথাকে এটা তোমালোকে নিশ্চয় ভাবিছা যে ভগৱানৰ সৃষ্টি কিমান মহান চোৱা উদ্ভিদে ঘূৰি ফুৰিব নোৱাৰে কাৰণে উদ্ভিদক এখন বেলেগকে প্ৰটেকশ্যনে বনাই দিছে হয়নে নহয় সো মই কিতাপত থকাখিনি এবাৰ কৈ দিছো কাৰণ আমি বায়োলজি এনেকে পঢ়ি আছো যাতে তোমালোকে আন্ডাৰলাইন কৰি ল'ব পাৰা উদ্ভিদ কোষত কোষাবৰণখনৰ উপৰিও বহি আৱৰণ হিচাপে এখন ডাঠ মোটা আৱৰণ থাকে ইয়াকে কোষবেৰ বুলি কোৱা হয় তোমালোকে এইটো বহিত লিখি ল'বা যে কোষবেৰ কাক বোলে কোষবেৰৰ সংজ্ঞা উদ্ভিদৰ কোষবেৰ প্ৰধানকৈ চেলুলজেৰে গঠিত চেলুলোজ হ'ল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে গাঠনিক শক্তি মানে কি ই টান হৈ থাকে তাৰ যিটো আকাৰ আকৃতি হেতু যাতে ইফাল সিফাল নহয় হেতু কয় গাঠনিক শক্তি তাৰ পিছত তোমালোকে চোৱা কেৱল জীৱিত কোষেহে আকৃতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰিব পাৰে মৃত কোষে নোৱাৰে উদ্ভিদ ভেঁকুৰ আৰু বেক্টেৰিয়া কোষৰ কোষবেৰ লঘু গাঢ়তা সম্পন্ন মাধ্যমত অৰ্থাৎ অল্পহাৰী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে সো কোষবেৰৰ কাৰণে সো কোষবেৰ আছে কাৰণে সো উদ্ভিদত ভেঁকুৰত আৰু বেক্টেৰিয়াত কি হয় কোষবেৰ থাকে প্ৰাণীত নাথাকে গতিকে যেতিয়া লঘু গাঢ়তা সম্পন্ন মাধ্যমত অৰ্থাৎ অল্পহাৰী দ্ৰৱত কোষবিলাক কি হ'ব পানী সোমাই ফাটি যাব বিচাৰিব তেতিয়া কি কৰিব এনে মাধ্যমত কোষে আকৃতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰে ফলত কোষটো ওফন্দি উঠে আৰু ইয়াৰ লগে লগে কোষবেৰখনত এটা হেঁচা বা চাপ পৰে কোষবেৰখনে ওফন্দি উঠা কোষৰ চাপৰ সমানে বিপৰীত দিশত চাপ প্ৰয়োগ কৰে কোষবেৰখনৰ এনে গুণৰ বাবে এইবোৰ কোষে প্ৰাণী কোষতকৈ বেছি গুণে চাৰিওপাশৰ মাধ্যমত কোনো পৰিৱৰ্তন নোহোৱাকৈ থাকিব পাৰে তো মই এইমাত্ৰ কোৱা কথাখিনিয়ে তো এইখিনি তোমালোকক প্ৰশ্নত আহিব পাৰে যে কোষবেৰখনে কেনেকৈ উদ্ভিদ বেক্টেৰিয়া বা ভেঁকুৰক বাহিৰৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব সহায় কৰে তো তোমালোকে এই পেৰাগ্ৰাফটো লিখিব লাগিব যে আকৃতি প্ৰক্ৰিয়াৰে যদি অল্পহাৰী দ্ৰৱত যদি কোষটো থোৱা হয় তেতিয়াহ'লে কি হ'ব সি বাহিৰৰ পৰা পানী শুহি পেলাই ফুলিব সি যাতে ফুলি ফাটি নাযায় তাৰ কাৰণে কি হয় কোষবেৰে তাক এনেকৈ চেপি তাৰ যিটো আকৃতি আছে সেইটোতে ৰাখি থয় সি যাতে তাতকৈ বেছি পানী বাহিৰৰ পৰা লৈ পেলাই ফুলিব নোৱাৰে আশা কৰোঁ তোমালোকে কোষবেৰখিনি বুজি পাইছা এতিয়া আমি পঢ়িম কোষ কেন্দ্ৰ যিটো সবতকে বেছি ইম্পৰ্টেণ্ট কোষৰ কাৰণে কোষ কেন্দ্ৰ সো কোষ কেন্দ্ৰটো তোমালোকে ধৰিব পাৰা যে মানুহৰ যেনেকৈ মগজুৱে সকলোবোৰ ঠিক কৰে নে নাই যে আমি কি কৰিম কি খাম ক'ত যাম কেনেকৈ থাকিম কাৰ লগত কি কথা পাতিম এই আটাইবোৰ আমাক কোনে ইনষ্ট্ৰাকশ্যন দিয়ে মগজুৱে আমাক ভাবো ক'ৰ পৰা মগজুৱে ঠিক তেনেদৰে এই কোষটোৱে কেনেধৰণে কাম কৰিব সেই কামবোৰ কোনে ডিচাইড কৰে এই কোষ কেন্দ্ৰ তো তোমালোকে এটা কণী জানা কণীটো আমি কি কওঁ এটা এক কোষ হয় নে নাই কণীটো গতিকে মই কণীটোৰ কথাই কৈ পেলাই তোমালোকক বুজাব চেষ্টা কৰিম সো এই কণীটোৰ কুহুমটো আমাৰ কি হয় কোষ কেন্দ্ৰ হয় নে নাই তোমালোকে যদি কণী এটা অতি সাৱধানে বহুত সাৱধানে নহয় নৰ্মেলি ভাঙিলেও তোমালোকে নিশ্চয় দেখিছা যে এনেকে কুহুমটো গোল হৈ থাকে ভাঙি নাযায় আৰু তাৰ চাৰিওপিনে এনেকে পানীখিনি চাৰিওপিনে বিয়পি পৰে কিন্তু যিটো কুহুম সেই কুহুমটো যেতিয়ালৈকে তোমালোকে এনেকে কিবাহে ফুটাই নিদিয়া কিবা এখন আৱৰণি থাকে সেই আৱৰণিখন একদম স্বচ্ছ আৱৰণি এখনে এই কুহুমটো আগুৰি ৰাখে যাতে কুহুমটোৰ এটা নিজস্ব আকৃতি থাকে হয়নে নাই এই কুহুমটোৰ এটা নিজস্ব আকৃতিটো কি কৰে আমি কেতিয়াবা চামুচেৰে এনেকে ফুটাই দিলে এইটো এনেকে বিয়পি যায় এনেকে বিয়পি পেলাই কুহুমটো চাৰিওপিনে বিয়পি যায় সো আমি এনেকে গুটি দিওঁ অমলেট বনাই খাই দিওঁ হয়নে নহয় সো এই কুহুমটোৰ যিটো আৱৰণি কুহুম এটা কোষ
আৱৰণি থাকে এই কোষ কেন্দ্ৰৰ এটা এখন আৱৰণি থাকিব ঠিক আছে তো এইখন কি হয় দুই তৰপীয়া হয় এক তৰফ নহয় দুই তৰফ আৱৰণি থাকে সো কোষ কেন্দ্ৰ আৱৰি থকা দুই তৰপীয়া আৱৰণিখনক কোষ তৰপীয়া আৱৰণিখনক কেন্দ্ৰাৱৰণ বোলে কাৰণ আগৰটো কি ছিল কোষাৱৰণে কাক আৱৰি থাকে কোষক এবাৰ কাক আৱৰি আছে কেন্দ্ৰটো গতিকে ইয়াত কি ক'ব কেন্দ্ৰাৱৰণ কেন্দ্ৰ যোগ আৱৰণ কেন্দ্ৰাৱৰণ বোলে ওকে মই তো কোষ কেন্দ্ৰ বুলি লিখিলো দে কিন্তু মই কেন্দ্ৰাৱৰণৰ সংজ্ঞাটোহে দিছো তো কোষ কেন্দ্ৰ কোনটো হ'ল যিটো কোষৰ ভিতৰত থাকে সেইটো কোষ কেন্দ্ৰ বোলে আৰু কোষ কেন্দ্ৰ চাৰিওপিনে এনেকে দুই খলপীয়া এখন আৱৰণি থাকে সেইখনক কোৱা হয় কেন্দ্ৰাৱৰণ বুলি এতিয়া তাত শব্দ আহিব ক্ৰোমোজোম ওকে তো তোমালোকে নিশ্চয় ডিএনএ শুনিছা যদি সিনেমা চোৱা বহুত কয় ন ডিএনএ টেষ্ট কি হয় ডিএনএ ক'ত থাকে আমাৰ কোষৰ ভিতৰত থাকে কোষ কেন্দ্ৰৰ ভিতৰত থাকে তো এতিয়া আমি তোমালোকক মই কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ ক'লো এবাৰ আমি ডিএনএ ক্ৰোমোজোম এইবোৰৰ বিষয়ে পঢ়িম তো মই সৰুৰ পৰা ডাঙৰলৈ যাম কিতাপত ডাঙৰৰ পৰা সৰুলৈকে আছে ডিএনএ মানে কি হয় আমি মানুহ হয় না নাই তো এনেকুৱা কেতিয়াবা দেখিছা নেকি যে আমি সৰুতে যিমান আছিলো আমাৰ কোষবোৰ বিভাজন হৈ ডাঙৰ হৈ যায় নে নাই যেনেকৈ আমি যেতিয়া মাতৃ গৰ্ভত থাকো তেতিয়া প্ৰথম কি হয় কেৱল মাত্ৰ এটা কোষে সৃষ্টি হয় কেৱল এটা কোষ সৃষ্টি হয় তাৰ পিছত কি হয় সেই কোষটো ভাঙি পেলাই দুটা হয় সেই দুটা ভাঙি পেলাই চাৰিটা তো এই হিচাপত কোষবোৰ সদায় বিভাজন হয় আৰু বিভাজন হৈ আমি ইমান ডাঙৰ অৱস্থা প্ৰাপ্ত হওঁ তো কি হয় মই তোমালোকে ধৰিলা এতিয়া ক্লাছ 9 পাইছা 10 পাবা 11 পাবা তোমালোকৰ উচ্চতাও বাঢ়িব কিন্তু কেতিয়াবা দেখিছা নেকি যে তোমালোক ধৰিলা জন্মতে কলা আছিলা হঠাৎকে তোমালোকে একদম আমেৰিকান নিচিনা বগা হৈ গ'লা তোমালোকৰ চুলি কলা চুলিৰে জন্মিছিলা তাৰপিছত তোমালোকে ডাঙৰ হৈ পেলাই একেবাৰে হেৰি হৈ গ'লা একদম সোণোৱালী চুলি হৈ গ'ল তোমাৰ চকুৰ যিটো মণিৰ ৰং আছিলে সেইটো কলা আছিলে কিবা কাৰণত নীলা হৈ গ'ল বা তোমাৰ একদম গোটেই গাতে তুমি দেখিবলৈ লাহে লাহে মানুহৰ পৰা ধৰি লোৱা গৰু নিচিনা হৈ গ'লা কাণ্ড কৰ্মৰে কেতিয়াবা তোমালোকে এনেকুৱা কাম কৰা মানসিকভাৱে কেতিয়াবা গৰু নিচিনা হৈ যোৱা এইটো বেলেগ কথা বা শাৰীৰিকভাৱে তোমালোকে দেখিবলৈ কেতিয়াও মানুহৰ পৰা গৰু হৈ যোৱা জানো কেতিয়াও নোহোৱা কিয় কাৰণ তোমাৰ দেহৰ প্ৰতিটো কোষে যিটো নতুন কোষ উৎপন্ন কৰে সেই নতুন কোষে কি কৰে যে আৰম্ভণিৰ কোষটোত যিবোৰ গুণ আছিলে সেই গুণবোৰ বহন কৰে মানে মানুহৰ সন্তান কেতিয়াও গৰু বা ছাগলী হৈ জন্ম নলয় কিয় বা মানুহ এটা ডাঙৰ হৈ গৰু বা ছাগলী হৈ নাযায় কাৰণ প্ৰতিটো কোষতে আমাৰ মানুহৰ যিবোৰ গুণ বা তোমাৰ পিতৃ মাতৃৰ যিবোৰ বৈশিষ্ট্য সেই বৈশিষ্ট্যবোৰ প্ৰতিটো কোষৰ কোষ কেন্দ্ৰত মেমৰি চিপ হিচাপে থাকি যায় মেমৰি মানে তোমালোকে নিশ্চয় জানা ফোনত গান এটা ডাউনলোড কৰিলে গানটো থাকি গ'ল ঠিক সেনেকে তোমালোকৰ পিতৃ মাতৃ যেনেকুৱা তোমালোকৰ পিতৃ মাতৃৰ উচ্চতা যি হিচাপৰ সেই হিচাপে তোমালোকৰ এটা তোমালোকৰ উচ্চতা কিমান হ'ব তোমালোকৰ দেহৰ বৰণ কেনেকুৱা হ'ব ইত্যাদি আটাইবোৰ তথ্য কি হয় এই কোষ কেন্দ্ৰৰ ভিতৰত
সংগ্ৰহিত হৈ থাকে, একদম সুৰক্ষিত হৈ থাকে। আৰু সেইটো কোনে সুৰক্ষিত কৰে? জিন। তোমালোকে নিশ্চয় জিন শব্দটো পাইছা, যে তোমাৰ জিনতে আছে যে তুমি এনেকুৱা, তোমাৰ এওঁলোকৰ জিনে এনেকুৱা যে তেওঁলোক ইমান ওখ, এওঁলোকৰ জিনে এনেকুৱা যে তেওঁলোক এনেকুৱা বগা, এওঁলোকৰ জিনে এনেকুৱা যে তেওঁলোকৰ চকুৰ মণি কলা। এইটো জিনৰ শব্দ নিশ্চয় পাইছা। তো সেই জিন ক'ত থাকে? কোষ কেন্দ্ৰৰ ভিতৰত। এই জিনবোৰ লগ লাগি ডিএনএ বনায়। ডিএনএ, এই ডিএনএ ফুল ফৰ্ম ডাইঅক্সিৰাইড নিউক্লিক এসিড। তো এইটো কি হয়? সাধাৰণতে ডিএনএ কি হয়? নাইট্ৰজেন মানে আৰু বহুত কিবা কিবি থাকে, বা মেইনলি নাইট্ৰজেন অণু বেছিকৈ থাকে। এইবোৰ বাদ দিয়া, ডিএনএ ভিতৰত কি থাকে? ডিএনএ ফুল ফৰ্মটো তোমালোকৰ ব্ৰেকেটত আছে, তোমালোকে এনে পঢ়ি চাব পাৰা। তো জিনটো কি হয়? ডিএনএৰ এটা একক হয়। তোমালোকক কি কৈছে? ডিএনএৰ কাৰ্যকাৰী এককক জিন বোলে। জিন মানে কি হ'ল? ডিএনএৰ কাৰ্যকৰী একক। তো তোমালোকে নিশ্চয় এনেকুৱা চিত্ৰ বহুত দেখিছা, ডিএনএৰ চিত্ৰ, হয় নে নহয়? এনেকুৱা দেখিছা, আৰু ইয়াতে এনেকে ইহঁতে পাক লাগি থাকে, দেখিছা? তো এইবোৰক কি কয়? ডিএনএ বুলি। এই ডিএনএৰ ভিতৰতে কি হয়? তোমালোকৰ সম্পূৰ্ণ বৈশিষ্ট্য সুৰক্ষিত হৈ থাকে। আৰু সেইকাৰণে আমাৰ এইখন হাতৰ কোষবোৰ যেনেকুৱা, এইখন হাতৰ কোষবোৰো সেনেকুৱাই। মোৰ কলিজাটো প্ৰথমতে যেনেকুৱা আছিলে, যিমান শক্তি আছিলে, এতিয়া মোৰ কলিজাটোৰ শক্তি যদি কিবা বেমাৰ হৈছে কমি যাব, কিন্তু কোষবোৰৰ যিবোৰ কাৰ্য সেইবোৰ একে থাকিব। কোনটো কোষে কি কাম কৰিব? যেনেকে কলিজা নহয় বাৰু, হৃদপিণ্ডটোৱে এনেকে এনি টাইম কি কৰিব? আমাৰ তেজ কাম কৰি থাকিব, হাওঁফাওঁটোৱে উশাহ নিশাহ ল'ব। তো সেই কামবোৰ কোনে ডিটাৰমাইন কৰিব? সেই ডিএনএ সেই আটাইবোৰ ইনষ্ট্ৰাকচন ডিএনএ থাকি যায়। সেই ডিএনএবোৰ লগ লাগি হয় ক্ৰোমেটিন। ৰবাতে এই শব্দবোৰ মানে অলপ ইফাল সিফাল হৈ যায়, এইকাৰণে মই আপোনাক চাই দিওঁ। ক্ৰোমেটিন হয়, ঠিক আছে, ক্ৰোমেটিন। তো ক্ৰোমেটিনবোৰ কি হয়? এনেকুৱা হয়, ধৰি লোৱা। তো ইয়াৰ ভিতৰত ডিএনএ থাকে, ঠিক আছে? তোমালোকে যদি ক্ৰোমেটিনটো জুম কৰি চোৱা, তাৰ ভিতৰত তোমালোকে ডিএনএ পাবা। এই ক্ৰোমেটিনবোৰ ক'ত থাকে? তোমালোকৰ কোষ কেন্দ্ৰৰ ভিতৰত থাকে। এতিয়া ক্ৰোমেটিনখিনি তোমালোকে ধৰিব পাৰিলা, কিন্তু ক্ৰোমেটিন আৰু এটা শব্দ আছে ক্ৰোমোজম। তোমালোকক একচুৱেলি মই যদি ভিডিঅ' দেখাব পাৰিলো হয়, তেতিয়াহ'লে তোমালোকক মই ফটোবোৰ আৰু দেখাব পাৰিলো হয়, কিন্তু এটা মই যিহেতু ডাইৰেক্ট পঢ়াই আছো, মই দেখাব পৰা নাই। তোমালোকক মই কেইটামান ফটো মাজত পাৰিলে ঘুমাই দিম। তো ক্ৰোমেটিন আৰু ক্ৰোমোজমৰ পাৰ্থক্য কি জানা? এই যেতিয়া কি বুলি কয়, ওকে, যেতিয়া কোষটো বিভাজন হ'বলৈ ৰেডি হয়, মানে কোষ এটা প্ৰথম এনেকে এইটো কোষ আছিলে, ইয়াৰ পৰা দুভাগ হৈ পেলাই দুটা কোষ হ'ল। তাৰ পিছত এই কোষটো লগে লগে বিভাজিত নহয়, এই কোষটো বিভাজন হোৱাৰ আগতে সি ডাঙৰ হয়, সি মেচিয়ৰ্ড হয়, মানে সি আৰু কোষ উৎপন্ন কৰিব পৰালৈকে কিছু সময় লাগে। তো ই যেতিয়া ডাঙৰ হৈ মেচিয়ৰ্ড হৈ যায়, তেতিয়া কি হয়? ইয়াৰ বিভাজন হ'ব, আৰু বিভাজন হোৱাৰ আগে আগে এই ক্ৰোমেটিনবোৰে লগ লাগি এনেকুৱা অকল একজোটে এনেকুৱা, কেতিয়াবা এনেকুৱা বেলেগ ধৰণে লগ লাগি জোৰ বনায়, ঠিক আছে? এনেকে জোৰ বনায়, আৰু এটা কোষত এনেকুৱা 23 জোৰ ক্ৰোমোজম থাকে। তো এই ক্ৰোমেটিনবোৰে যেতিয়া লগ লাগি পেলাই জোৰ বনায়, সেইবোৰক আমি কি ক'ম? ক্ৰোমোজম বোলে। আৰু এই ক্ৰোমোজমবোৰ কি হয় জানা? তো ই মেচিয়ৰ হৈ গ'ল, এনেকে জোৰ হৈ পেলাই ইয়াৰ এইটো ভাগত যি থাকে, এইটো ভাগতো হেৰাই থাকে। ই যেতিয়া আকৌ দুভাগ হ'ব, তেতিয়া তাৰ কি হ'ব?
ভাগ হ'ব তো এই কোষ কেন্দ্ৰটো যেতিয়া দুভাগ হ'ব এই ক্ৰোমোজোমবোৰো ভাগ হৈ যায় ভাগ হৈ পেলাই এক ভাগ ইয়ালৈ যায় আৰু এক ভাগ ইয়ালৈ যায় ঠিক আছে ওকে মই ইডাল ভাঙিছো এক ভাগ ইয়ালৈ যায় এক ভাগ ইয়ালৈ যায় আৰু ইয়াৰ যেহেতু এই ভাগত চোৱা ডিএনএ আৰু ক্ৰোমোজোমৰ কি কাম হয় মেমৰি ৰাখা গতিকে ইয়াৰ এইটো ভাগে এই ভাগটোৰ লগত মিলি মেমৰি বনায় আৰু আমাৰ দেহে জানে যে এই ভাগটোৰ লগত কেনেকুৱা ভাগ আহিব তো ই যেতিয়া দুভাগ হ'ল কেৱল এক ভাগ ইয়ালৈ আহিলে তাৰ পিছত ই ডাঙৰ হ'বলৈ আৰম্ভ কৰে হোৱাৰ লগে লগে কি কৰে সেই ভাগটো সি নিজে নিজে বনাই লয় এই যে মই কৈছিলো মেচিউৰ হয় এনেকে নিজে নিজে বনাই লৈ পেলাই ই আকৌ 23 যোৰ ক্ৰোমোজোম উৎপন্ন হৈ যায় মানে কি আছিল ইয়াতে 23 যোৰ মানে কিমান হ'ব 23 দুগুণ 46 ডাল ক্ৰোমেটিন আছিল তাৰে 23 ডাল এইফালে গ'ল 23 ডাল এইফালে গ'ল তো এই 23 ডালৰ লগত ই আকৌ নিজাকে 23 ডাল বনাই লৈ ই এই কোষটোত আকৌ আগৰ নিচিনাই 23 যোৰ ক্ৰোমোজোম হৈ গ'ল আৰু এই কোষটোতো আগৰ নিচিনাই 23 যোৰ ক্ৰোমোজোম হৈ গ'ল তো তোমালোকে নিশ্চয় জিন ডিএনএ ক্ৰোমেটিন আৰু ক্ৰোমোজোমৰ পাৰ্থক্যখিনি বুজি পাইছা তো ক্ৰোমেটিন আৰু ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰ অলমোষ্ট একে সাধাৰণ অৱস্থাত কোষটোত কি থাকে ক্ৰোমেটিন থাকে কিন্তু যেতিয়া কোষটো বিভাজন হ'বলৈ ৰেডি হয় কোষটো পুৰা মেচিউৰ হৈ উঠে তেতিয়া কি হয় এই ক্ৰোমেটিনবোৰ এনেকে জোৰ পাতি পেলাই কোষ কেন্দ্ৰটো ভাগ হয় তাৰ পিছত এক ভাগ এইফালে যায় এক ভাগ এইফালে যায় ঠিক আছে সাধাৰণতে সকলোবোৰ কোষতে 23 যোৰ ক্ৰোমোজোম থাকে এক্সেপ্ট ৰিপ্ৰডাক্টিভ যিবোৰ কোষ থাকে সেইবোৰৰ তাৰ আধা থাকে সেইবোৰ আমি পিছত কৰিম তো এইখিনি হৈ গ'ল তোমালোকৰ কোষ কেন্দ্ৰৰ ভিতৰত এতিয়া মই ইয়াত থকা কথাখিনি এবাৰ মাতি দিওঁ যদি কিবা ৰৈ গৈছে যদি সেইখিনিও মই বুজাই দিব পাৰোঁ কোষ কেন্দ্ৰক আগুৰি ৰখা দুইতৰপীয়া আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বুলি কোৱা হয় এইটো মই ক'লো এই কোষ কেন্দ্ৰাৱৰণ ৰন্ধ্ৰযুক্ত যিয়ে কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা পদাৰ্থবিলাক বাহিৰলৈ অৰ্থাৎ কোষ প্ৰৰসলৈ উলিয়াই দিয়ে কি পদাৰ্থ উলিয়াই আমি অলপ পাছত যেতিয়া কোষ প্ৰৰসৰ বিষয়ে পঢ়িম তেতিয়া কোষ কেন্দ্ৰৰ পৰা কেন্দ্ৰাৱৰণ পাৰ হৈ কি পদাৰ্থ ওলাই সেইটো আমি পঢ়িম এতিয়া সেইটো নকওঁ তাৰ পিছত আছে কোষ কেন্দ্ৰত ক্ৰোমোজোম থাকে এইমাত্ৰ মই ক'লো ক্ৰোমোজোম মই কৈছিলো নে নাই যে মই সৰুৰ পৰা আৰম্ভ কৰিম কিতাপত ডাঙৰৰ পৰা ওপৰলৈ যাব জিনলৈ যাব কোষ কেন্দ্ৰত ক্ৰোমোজোম থাকে এইবিলাক কেৱল কোষ বিভাজনৰ কালছোৱাতহে দণ্ডাকাৰ হিচাপে দেখা যায় মানে সাধাৰণতে চোৱা এইবোৰ সব দণ্ড হয় নে নাই এইবোৰ এনেকে এইটো লাইন কি আহিছে নে নাই দণ্ডাকাৰ কিন্তু কোষ বিভাজনৰ সময়তহে এনেকে দণ্ডাকাৰ আকৃতি লয় সাধাৰণতে দণ্ড আকৃতিত নাথাকে দণ্ডাকাৰ আকৃতিত দেখা পোৱা যায় ক্ৰোমোজোমবোৰে তাত থকা ডিএনএ নামৰ অণুবিলাকত নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহ পৈতৃক অণুৰ পৰা পৰৱৰ্তী এটো অণু হ'ব লাগিছিল অণুলৈ কঢ়িয়াই নিয়ে এইমাত্ৰ মই ক'লো নে নাই ইয়াতে পৈতৃক অণু মানে কি কৈছে চোৱা এইটো অণুৰ পৰা দুভাগ হৈ এই দুটা অণু হৈছে নে নাই গতিকে এই দুটা অণুৰ পিতৃ কোনটো হ'ব এইটো মাতৃ কোৱা নাই পিতৃ কৈছে গতিকে এই দুটা অণুৰ বাপেক কোনটো এইটো গতিকে এই অণু দুটা কেনেকুৱা হ'ব তাৰ গোটেইখিনি বৈশিষ্ট্য এই পৈতৃক অণুটোৰ পৰা ইয়াত থাকে ইয়ালে আহে আৰু ইয়ালে কোনে আনে এই ডিএনএ আনে ক্ৰোমোজোম বিলাক ডিএনএ আৰু প্ৰটিনেৰে গঠিত তো ক্ৰোমোজোমত কেৱল ডিএনএ নাথাকে ক্ৰোমোজোমৰ অংশ ডিএনএ আৰু তাৰ উপৰি তাত প্ৰটিন আৰু কিবা কিবি থাকে ডিএনএ নামৰ অণুটোৱে কোষৰ গঠন আৰু সংগঠকৰ সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে মই ক'লো নে নাই এইটো মেমৰি চিপ নিচিনা মানে তোমালোকৰ মোবাইলত যেনেকৈ মেমৰি থাকে এইটো মেমৰি নিচিনা কাম কৰে ডিএনএ গোটেই কোষৰ সকলো লাগতিয়াল তথ্য ক'ত থাকে ডিএনএ থাকে ডিএনএৰ কাৰ্যকৰী এককক জিন বুলি কোৱা হয় মানে এটা এটা একক যেনেকৈ আমি কি কৈছিলো যে আমাৰ দেহটো কোষেৰে গঠিত হেনেকে জিনেৰে কি হ'ব ডিএনএ গঠিত
কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া ডিএনএ বিলাক ক্ৰোমেটিন দ্ৰব্য হিচাপে থাকে মই মাত্ৰ কৈছিলো এই ক্ৰোমেটিন দ্ৰব্যবিলাক অহিয় আৰু একেলগে জোট বান্ধি থকাৰ দৰে দেখা পোৱা যায় যেতিয়া কোষটো বিভাজন হ'বলৈ অগ্ৰসৰ হয় তাৰ লগে লগে ক্ৰোমেটিন দ্ৰব্যবিলাক সংগঠিত হৈ ক্ৰোমোজোমলৈ পৰিৱৰ্তিত হয় সংগঠিত হয় মানে কি সহায়তে লগ লাগি জোৰ বান্ধে আৰু সেইবোৰক আমি কি কওঁ ক্ৰোমোজোম বুলি কওঁ এতিয়ালৈকে নিশ্চয় তোমালোকে বুজি পালা এতিয়া আমি দুটা নতুন শব্দ শিকিম প্ৰকোষ কেন্দ্ৰীয় জীৱ আৰু সংকোষ কেন্দ্ৰীয় জীৱ প্ৰশ্নবোৰ লিখোতে এইবোৰ সকলোবোৰ আহি যাব এতিয়া মই নোট দিয়া নাই অকল বুজাই গৈছো প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় প্ৰকোষ কেন্দ্ৰীয় জীৱ আৰু সংকোষ কেন্দ্ৰীয় জীৱ যদি তাৰ কেন্দ্ৰাবৰণখন নাথাকে তেতিয়াহলে কি হ'ব এই জীৱৰ কোষ কেন্দ্ৰৰ বস্তু সেই কোষ কেন্দ্ৰৰ বস্তুৰ যদি বাহিৰৰ ৱালখনে নাথাকে তেতিয়াহলে কি হ'ব এই এনেকে চাৰিওপিনে থাকিবনে নাই একদম গোটেই চাৰিওপিনে বিয়পি নাথাকিলেও তাৰ এটা নিৰ্দিষ্ট শেপত নাথাকে ধৰিলে এইটো কোষ এই কোষটো ইয়াতে অলপ ডিএনএ আছে ইয়াতে আছে এনেকে এনেকে এটা এৰিয়াত সেই বস্তুখিনি বিস্তৃত হৈ থাকিব তো জীৱৰ কোষত কোষ কেন্দ্ৰ নাথাকে বুলি ক'ব পাৰো আমি কাৰণ কোষ কেন্দ্ৰ থাকিবলৈ তাৰ এটা আকৃতি থাকিব লাগিব তাৰ যদি বাউণ্ডাৰীয়ে নাই গতিকে কোষ কেন্দ্ৰ নাই তো জীৱৰ কোষত কোষ কেন্দ্ৰ নাথাকে সেইবোৰক কি কয় প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয় প্ৰক্ৰায়টিক সেল প্ৰক্ৰায়টিক মানে জীৱৰ কোষ কেন্দ্ৰ নাথাকে তো এই প্ৰক্ৰায়টিক সেল কোনবোৰ হয় সাধাৰণতে এই জীৱৰ এককোষী জীৱ দুইকোষী জীৱ মানে একদম সৰু যিবোৰ জীৱ সেইবোৰত সাধাৰণতে কোষ কেন্দ্ৰ নাথাকে কিন্তু আমাৰ দৰে মানে জীৱ প্ৰাণী নে মই এই বেক্টেৰিয়া অনুজীৱৰ কথা কোৱা নাই মানুহ গৰু ছাগলী এইবোৰৰ কি হয় যিবোৰ ডাঙৰ গছ গছনি সেইবোৰৰ কি থাকে কোষ কেন্দ্ৰৰ আৱৰণ থাকে গতিকে এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকে আৰু সেইবোৰক কি বুলি কোৱা হয় সংকোষ কেন্দ্ৰীয় জীৱ কিন্তু তোমালোকে নাভাবিবা যে ইয়াৰ যেহেতু বাউণ্ডাৰী নাই কোষ কেন্দ্ৰ নাই গতিকে কোষ কেন্দ্ৰৰ ভিতৰত থকা বস্তুবোৰ তাত নাথাকিব কোষ কেন্দ্ৰৰ ভিতৰত থকা প্ৰায়ভাগ বস্তুৱে যিবোৰ এটা একজীৱী জীৱ জীয়াই থাকিবলৈ লাগে সেই প্ৰায়ভাগ বস্তুৱে প্ৰকোষ কেন্দ্ৰীয় জীৱতো থাকিব কিবা এটা দুটা কম হ'বও পাৰে কাৰণ সিহঁতক ইমান বেছি ফাংচন নালাগে তো সেইখিনি কি কয় জানা নিউক্লিয়ইড তো যিখিনি ইয়াতে অলপ ডাঠ হিচাপে থাকে কিন্তু নিজৰ এটা কি থাকিব সেই নাথাকে এইখিনি নিউক্লিয়ইড বুলি কোৱা হয় নিউক্লিয়ইড কোনখিনি মানে কোষ কেন্দ্ৰৰ নিচিনা যিখিনি ডাঠ অংশ কোষৰ ভিতৰত থাকে সেইখিনি কি বুলি কোৱা হয় নিউক্লিয়ইড বুলি কোৱা হয় তো এইখিনি মই এতিয়া কিতাপৰখিনি মাতি দি আছো ফোকাসে নহয় ওকে কিছুমান জীৱ যেনে বেক্টেৰিয়াত কেন্দ্ৰাবৰণ নাথাকে বাবে কোষৰ কেন্দ্ৰস্থল স্পষ্টকৈ পৰিলক্ষিত নহয় তেনেবিলাক কোষৰ কেন্দ্ৰস্থলত কেৱল নিউক্লিক এচিডহে থাকে ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয় কেন্দ্ৰাবৰণ নাথাকে মানে কি কেন্দ্ৰটো নাই গতিকে সিহঁতৰ যিবোৰ থাকে সেইবোৰক নিউক্লিক এচিড বুলি কোৱা হয় আৰু ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয় যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষ কেন্দ্ৰীয় জীৱ প্ৰক্ৰায়টিক এনিমেল মানে কি হয় প্ৰ মানে কি হয় একদম আৰম্ভণিতে তো একদম আৰম্ভণিতে এককোষী জীৱবোৰ আছিল নে নাই সেইকাৰণে ক্ৰায়টিক মানে
নিউক্লিয়াছ তো একদম আৰম্ভণিৰ যিবোৰ নিউক্লিয়াছ ইকলক প্ৰক্ৰায়টিক বা প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয় যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে তেনেবিলাক জীৱক সংকোষ কেন্দ্ৰীয় জীৱ ইউক্ৰায়টিক বুলি আখ্যা দিয়া হয় তো এইখিনি কথা নিশ্চয় বুজি পালা তোমালোকে কোষ কেন্দ্ৰ থাকিবলে কি লাগিব তাৰ কেন্দ্ৰাৱৰণ থাকিব লাগিব বাউণ্ডাৰী থাকিলেহে বস্তু এটা আমি আছে বুলি গম পাম প্ৰকোষ কেন্দ্ৰীয় কোষত সংকোষ কেন্দ্ৰীয় কোষত পোৱা কোষ প্ৰৰক্ষীয় অংগাণুবিলাকো নাথাকে তো কোষ প্ৰৰখ কি আমি অলপ পিছত পঢ়িম গতিকে তাৰ ভিতৰত যিবোৰ অংগ থাকে সেইবোৰো প্ৰকোষ কেন্দ্ৰত নাথাকে তো তোমালোকক এটা প্ৰশ্ন সুধিব পাৰে যে প্ৰকোষ কেন্দ্ৰত কোষ প্ৰৰক্ষীয় অংগাণুবিলাক থাকে নে তোমালোকে লিখিবা নাথাকে আৰু মই কিতাপখনৰ যিবোৰ আন্ডাৰলাইন তোমালোকক মাতি দিছো এনেকে ডাইৰেক্ট কিতাপত দেখাই দিছো সেইবোৰ তোমালোকে নিশ্চয়কৈ আন্ডাৰলাইনটো কৰিবা আৰু বহিটো লিখি থবা হালক সংশ্লেষণকাৰী প্ৰকোষ কেন্দ্ৰীয় বেক্টেৰিয়াৰ পত্ৰহৰিতবিলাকো আৱৰণী বিশিষ্ট ভেচিকলতহে থাকে সংকোষ কেন্দ্ৰীয় কোষত পোৱাৰ দৰে হৰিতকণাত নাথাকে এই বাক্যটো তোমালোকে মই অলপ পিছত যেতিয়া কোষ প্ৰৰখৰ বিষয়ে ডিটেইলছত পঢ়াম তেতিয়া তোমালোকে বুজি পাবা এটা প্ৰকোষ কেন্দ্ৰীয় কোষ এনেকুৱা সো ইয়াৰে এটা নিজাকে একো কোষ কেন্দ্ৰ নাই বাহিৰৰ এটো কোষ বেৰ সো এই নিউক্লিয়াছৰ ভিতৰৰ এখিনি ডাঠ হৈ আছে মানে এখিনি অলপ বেছি ঘন বস্তু আছে এখিনি কি কোৱা হয় নিউক্লিয়ইড কিন্তু ইয়াৰ একো বাউণ্ডাৰী নাই ফিক্স নাই কোষ বেৰ কোষাবৰণ আৰু ৰাইবোজম কি হয় আমি ইয়াতে অলপ পিছত পাম আৰু এইবোৰ যে আছে এইবোৰ চিলিয়া যাতে ইহতে কি হয় ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিব পাৰে তোমালোকে নিশ্চয় এমিবাৰ আকাৰতো এইবোৰ পাইছিলা কি ইহতৰ মানে গতিৰ কাৰণে এইবোৰ থাকে সকলোতে নাথাকে কিছুমানত থাকে এইটো এটা এককোষী জীৱৰ ডায়াগ্ৰাম প্ৰকোষ কেন্দ্ৰীয় কোষ সাধাৰণতে এককোষী বা দুইকোষী এনেকুৱাই থাকে বেছি ডাঙৰ নাথাকে নিশ্চয় তোমালোকে কোষ কেন্দ্ৰৰ গোটেইখিনি কথা বুজি পালা এতিয়া আমি কোষ প্ৰৰখৰ বিষয়ে আলোচনা কৰিম তো কোষ প্ৰৰখ কোনখিনি হ'ব কণিটোৰ বগাখিনি এবাৰ আমি আলোচনা কৰিম কোষ প্ৰৰখৰ বিষয়ে তো কোষ প্ৰৰখ কোনখিনি আছিল আমি যদি মই সদায় কোষৰ কথা কওঁতে তোমালোকক কণিৰ কথাটো কওঁৱে হয়নে নাই তো কণিৰ যিখিনি বগা অংশ যিখিনি বল কৰিলে বগা অংশ হৈ যায় বা এনে যদি আমি কেঁচা কণিটো ভাঙো যিখিনি পনিয়া কালাৰৰ মানে পানী বৰণহীন যিখিনি অংশ সেইখিনি কি হয় কোষ প্ৰৰখ হয় গতিকে এইটো যদি কোষ হয় এই কোষটোৰ এইটো কোষাবৰণ এইটো কোষ কেন্দ্ৰ আৰু আমি অলপ আগতে কি গম পাইছিলো যে যিবোৰ সংকোষ কেন্দ্ৰীয় কোষ থাকে তাৰ কোষ কেন্দ্ৰৰ এখন নিজাকৈ আৱৰণ থাকে আৰু সেইখনক কি কয় কেন্দ্ৰাৱৰণ বুলি কয় তো এই কেন্দ্ৰাৱৰণৰ বাহিৰত যিখিনি পনিয়া অংশ থাকিব সেইখিনি কোষ প্ৰৰখ বুলি আৰু কোষ প্ৰৰখত বিভিন্ন ধৰণৰ অংশ উপঙি থাকে আৰু সেই অংশবোৰক কোৱা হয় কোষ অংগাণু কোষ অংগাণু নামটো ক'ৰ পৰা আহিছে ধৰা হ'ল এইটো এটা জীৱদেহ ধৰি লোৱা জাষ্ট এই জীৱদেহ হ'লে এইবোৰ তাত অংগ হ'বই নাই যেনেকৈ মানুহৰ হাত ভৰি আছে এই কোষটোৰো এইবোৰ বেলেগ বেলেগ অংশ তো সেইকাৰণে এই অংশবোৰক কি কয় কোষ অংগাণু অংগ যোগ অণু কাৰণ এইবোৰৰ আকাৰ অণু আকৃতিৰ হয়নে নাই গতিকে এইবোৰক কোৱা হয় কোষ অংগাণু তো কোষ প্ৰৰখত যিবোৰ বস্তু যিবোৰ কোষৰ অংশ উপঙি থাকিব সেই উপঙি থকা অংশবোৰক আমি কি কম কোষ অংগাণু বুলি কম তো তোমালোকে এতিয়া গম পাইছা যে এই কোষ প্ৰৰখক কোষাবৰণে আৱৰি থাকে যাতে কোষ প্ৰৰখটো যেনি তেনি সিঁচৰিত হৈ যাব নোৱাৰে আৰু এইটো কোষ কেন্দ্ৰ আৰু এই কোষ প্ৰৰখত বহুত কিছুমান কোষ অংগাণু এনেকে উপঙি থাকে আৰু যেনেকে কোষ কেন্দ্ৰটোৰ এখন আৱৰণ আছে ঠিক তেনেদৰে এই কোষ অংগাণুবোৰৰো আৱৰণ থাকে কোনটো কোষৰ ক্ষেত্ৰত সংকোষ কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত মানে যিবোৰ ডেভেলপ যিবোৰ ডাঙৰ জীৱ মানে নতুন এতিয়াৰ জীৱ আৰু যিবোৰ একদম আদিম যুগতে সৃষ্টি হৈছিলে বেক্টেৰিয়া ভাইৰাছ বা এককোষী জীৱ যিবোৰ প্ৰকোষ কেন্দ্ৰীয় কোষ সেই প্ৰকোষ কেন্দ্ৰীয় কোষত কি হয় কোষ কেন্দ্ৰৰ যেনেদৰে আৱৰণ নাথাকে
ঠিক তেনেদৰে সিহঁতৰ কোষ অংগাণুও নাথাকে। কোষ অংগাণু থাকিবলৈ সিহঁতৰ এখন কাভাৰ থাকিব লাগিব নে নাই? কিবা এটা বস্তুৰ যদি এটা আৱৰণ নাথাকে, বস্তুটোৰ একো নিজা আকৃতি নাথাকে, তেনেহ'লে পানীৰ একো আৱৰণ নাই, গতিকে তাক আমি য'তে থওঁ তাতে থাকে। কিন্তু কঠিন পদাৰ্থৰ এটা আৱৰণ থাকে, গতিকে তাৰ আকৃতি থাকে। ঠিক একেদৰে এই কোষ অংগাণুবোৰৰ যদি এখন আৱৰণ থাকে, তাৰ নিজা আকৃতি থাকিব, তো আৱৰণ থাকিলে সেইটো কি হৈ যাব? প্ৰকোষ কেন্দ্ৰীয় জীৱ হৈ যাব। আৰু যদি আৱৰণ নাই, এনেই কিবা কিবি অণু এই কোষ প্ৰৰখত এনেই বিয়পি আছে, উপঙি আছে, তেতিয়াহ'লে তাক আমি কি ক'ম? প্ৰকোষ কেন্দ্ৰীয় জীৱ। তো তোমালোকে কোষ প্ৰৰখ কি বুজি পালা? কোষাৱৰণে আৱৰি থকা অৰ্ধজুলীয়া পদাৰ্থখিনি কোষ প্ৰৰখ বুলি কোৱা হয়। আৰু কোষ প্ৰৰখত বিভিন্ন অণু, বিভিন্ন কামৰ বাবে থকা বিভিন্ন অণু কি কৰে? উপঙি থাকে, আৰু সেইবোৰক বোলা হয় কোষ অংগাণু। এই কোষ অংগাণুৰ নিজা নিজা আৱৰণ থাকিব যদি সি সংকোষ কেন্দ্ৰীয় জীৱ হয়, আৰু আৱৰণ নাথাকিব যদি সি প্ৰকোষ কেন্দ্ৰীয় জীৱ হয়। এতিয়া চোৱা এটা কথা, মই যে বাৰে বাৰে কোষাৱৰণত ইমান ইম্পৰ্টেঞ্চ দি আছো, ভাবি চোৱাচোন যদি কোষাৱৰণখন নাথাকে তেতিয়াহ'লে কোষটোৰ কিবা অস্তিত্ব আছে জানো? নিশ্চয়কে নাই, কাৰণ কোষটোৰ অস্তিত্ব হ'বলৈ তাকটো কি হ'ব? আৱৰি ৰাখি বন্ধ কৰি ৰাখিব লাগিব নে নাই? সেইবাবে আমি যে কৈছিলো একদম প্ৰথম ক্লাছতে যে ভাইৰাছ জীৱতো নপৰে, জলতো নপৰে। কিয়? কাৰণ ভাইৰাছৰ কোষাৱৰণে নাই। ভাইৰাছে কি কৰে? যিকোনো জীৱিত জীৱৰ কোষৰ ভিতৰত সোমাই যায়, সেই জীৱিত দেহৰ কোষটোকে নিজৰ দেহ বনাই লয়। সেইকাৰণে ভাইৰাছ কি হয়? সাধাৰণ অৱস্থাত জ্বৰ বুলি আমি ধৰি লওঁ, কিন্তু সি যেতিয়া যিকোনো জীৱিত জীৱৰ সংস্পৰ্শলৈ আহে তেতিয়া ভাইৰাছটো জীৱিত অৱস্থা প্ৰাপ্ত। তো তোমালোকৰ কিতাপত কোষ প্ৰৰখত কি আছে চোৱা, মই আণ্ডাৰলাইনখিনি অকল মাতি দিছো। কোষ প্ৰৰখ হ'ল কোষাৱৰণে আগুৰি ৰখা এক অৰ্ধজুলীয়া পদাৰ্থ য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাক থাকে। প্ৰতিটো কোষ অংগাণুৱে কোষৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে, আৰু এই অংগাণুবোৰ কি আমি এই পাঠৰ নেক্সট পাৰ্টত সেইবোৰ পাম। কোষ প্ৰৰখত থকা বিভিন্ন অংগাণুবোৰ প্ৰতিটোৰে নামৰে সৈতে তাৰ কি কাম, তাৰ গঠন, এইবোৰ আমি পাম। কোষ অংগাণুবিলাক একোখন আৱৰণীয়ে আবৃত্ত কৰি ৰাখে। প্ৰকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰক্ৰিয় কোষ কেন্দ্ৰ নথকাৰ উপৰিও আৱৰণীযুক্ত এনে কোষ অংগাণুবিলাকো পোৱা নাযায়। আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষ কেন্দ্ৰ থকাৰ উপৰিও আৱৰণীযুক্ত কোষ অংগাণুবিলাকো থাকে। তো এইখিনি মই অলৰেডি বুজালো, এতিয়া ভাইৰাছৰ কথাখিনি লাষ্টত আছে। কোষাৱৰণখন কিমান তাৎপৰ্যপূৰ্ণ তাক ভাইৰাছৰ উদাহৰণ হিচাপে লৈ ব্যাখ্যা কৰিব পাৰি। ভাইৰাছৰ কোনো আৱৰণী নাথাকে বাবে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয়। ভাইৰাছে যেতিয়ালৈকে জীৱদেহৰ কোষত প্ৰৱেশ কৰি কোষস্থ দ্ৰব্যক ব্যৱহাৰ কৰি বংশ বিস্তাৰ নকৰে তেতিয়ালৈকে ই জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য আচৰণ দেখুৱাব নোৱাৰে। সেইকাৰণে ভাইৰাছ কি হয়? সাধাৰণ অৱস্থাত জ্বৰ, জীৱদেহত সোমালে জীৱ। তো তোমালোকৰ আজিৰ ক্লাছটো মই ইমানতে সামৰিম। অহাকালি আমি এই বিভিন্ন ধৰণৰ কোষ অংগাণুবোৰ কি, সেইবোৰৰ গঠন কেনেকুৱা, সেইবোৰৰ কাৰ্যপ্ৰণালী কেনেকুৱা, সেইবোৰ আমি অহাকালি ক্লাছত আলোচনা কৰিম। আশা কৰিছো অহাকালি চাগে এইটো চেপ্টাৰৰ বুজোৱাখিনি শেষ হৈ যাব, তাৰ পিছৰ ক্লাছত আমি প্ৰশ্নখিনি আলোচনা কৰিম। তো আজি ক্লাছটো ইমানতে এৰিছো, নেক্সট ক্লাছত পুনৰ লগ পাম। থেংক ইউ।